ফাইনেলি সেবা এইবাৰ বাধ্য কৰালে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন পেপাৰৰ লগত ইউপিএছচি নীট এক্সামৰ কুৱেশ্যন পেপাৰৰ তুলনা কৰিবলৈ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা এবাৰ মেট্ৰিক পৰীক্ষাত ইংলিছৰ প্ৰশ্নখন যে বহুত টান দিছিলে, কিন্তু ইংলিছৰ প্ৰশ্নখন টান দিয়াৰ পিছতো আজি হৈ যোৱা ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন পেপাৰখনলৈ যদি মন কৰোঁ তেন্তে নিজৰ মাজতে এটা ভয় আহি যায়। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বয়স মিনিমাম 70ৰ পৰা মেক্সিমাম 19 আৰু ইমান কম বয়সৰ শিক্ষাৰ্থীয়ে এনেধৰণৰ ইউপিএছচি নীট লেভেলৰ প্ৰশ্ন পেপাৰ বুজি পোৱাটো বা কেচ কৰাটো পচিবল হয়নে? কি কম মনত একোৱে আহা নাই। আজিৰ প্ৰশ্ন পেপাৰখন চোৱাৰ পিছত সঁচাকৈ অন্তৰৰ পৰা বহুত বেয়া লাগিছে। কিমান মাক দেউতাকে কিমান সপোন দেখিছে সন্তানক লৈ ভাল ৰিজাল্ট কৰিব। ষ্টুডেণ্টসকলেও দিনে ৰাতিয়ে ইমান কষ্ট কৰি যোৱাৰ পিছত যেতিয়া প্ৰশ্ন পেপাৰ এনেধৰণৰ আহে সঁচাকৈ মানসিকভাৱে বহুত দুৰ্বল হৈ পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকলেও। তো এতিয়া আমাৰ বহুতে আমাক এনেকৈ প্ৰশ্ন কৰি আছে যে ছাৰ এইবাৰ আমাৰ ইংলিছ আৰু ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন পেপাৰখন ইমান টান দিছে, তো সেবাই কি উত্তৰ দিব এই প্ৰশ্ন পেপাৰৰ সন্দৰ্ভত? বা বহুতে সুধি আছিলা তোমালোকক এইবাৰ গ্ৰেছ মাৰ্কছ দিয়া হ'ব নে নিদিয়ে, বা বহুতে আমাক কৈ আছিলা প্ৰশ্ন পেপাৰখন কিয় ইমান টান দিছে। বহুতে আকৌ কৈ আছিলা প্ৰশ্ন পেপাৰত বহুতো প্ৰশ্ন এনে তোমালোকে দেখিবলৈ পাইছা যিবোৰ আউট অফ চিলেবাছ। তো ইতিমধ্যে সেবা ইংলিছ প্ৰশ্ন পেপাৰখন ইমান টান হোৱাৰ পিছত বহুতো তেনেধৰণৰ নিউজ ভাইৰেল হৈ আছিলে। তো আজি ছ'চিয়েল সায়েন্সৰ এক্সাম গৈছে আৰু ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন পেপাৰখন ইংলিছতকৈ আৰু বেছিহে টান দিছে, কিন্তু সেবাই ইংলিছ প্ৰশ্ন পেপাৰখন টান হোৱাৰ পিছতো তেনেকৈ অফিচিয়েলি একো ষ্টুডেণ্টক কিন্তু কোৱা নাই। তো আজি ছ'চিয়েল সায়েন্সৰ এক্সাম গৈছে, তো সেবাই কি সিদ্ধান্ত লয়, চৰকাৰে কি সিদ্ধান্ত লয় সেইটো সময়ত দেখা যাব। কিন্তু এতিয়ালৈকে এনেধৰণৰ প্ৰশ্নৰ কোনো উত্তৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা দিয়া নাই। কিন্তু তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত এক্সামবোৰত যদি তোমালোকে চোৱা, প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিটবোৰ যদি তোমালোকে মন কৰা, বহুতো মাৰ্কশ্বিট এনে আছে মিনিমাম 2, 3 মেক্সিমাম 7 মাৰ্কছলৈকে গ্ৰেছ মাৰ্কছ দিছে। গ্ৰেছ মাৰ্কছ দি বহুতো ষ্টুডেণ্টক পাছ কৰাই দিছে। তো আশা আছে এইবাৰো ছ'চিয়েল সায়েন্স বা ইংলিছত তোমালোকক অলপ বেছিকৈ গ্ৰেছ মাৰ্কছ দি চৰকাৰে পাছ কৰাই দিব লাগে, কিয়নো মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ইমান টান প্ৰশ্ন কেচ কৰাটো পচিবল নহয়। আজিৰ ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন পেপাৰখন বহুতো টিচাৰে চায়ো ভয় খাই গৈছে। ইমান টান প্ৰশ্ন ছ'চিয়েল সায়েন্সত দিব বুলি সপোনতো কোনেও ভবা নাই। নাজানো শিক্ষা কোন দিশে গৈ আছে, অসমৰ শিক্ষাৰ গতি আজি কোন দিশলৈ আগবাঢ়িছে নাজানো। মেট্ৰিক পৰীক্ষাৰ্থীসকলক ইমান টান প্ৰশ্ন দিয়াটো উচিত হৈছে নে নাই আপোনালোকে কমেণ্টছত জনাব। তো বহুতে ইম'চনেল হৈ গৈছে, বহুতে মানসিকভাৱে দুৰ্বল হৈ পৰিছে পৰীক্ষাৰ পৰা আহি। তো তোমালোকক এটাই কথা কওঁ, তোমালোকে চিন্তা কৰিব নালাগে। আৰু এতিয়া ইলেক্টিভ এক্সাম আছে, ইলেক্টিভ এক্সাম ভালকৈ দিয়া। বাকী তোমালোকৰ যদি তেনেকৈ মাৰ্কছ কম পোৱা, তোমালোকে 5, 6, 7 পাছ কৰাত অলপ অসুবিধা হয়, তো সিমান মাৰ্কছ তোমালোকক দি দিব চৰকাৰৰ ফালৰ পৰা, আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা গ্ৰেছ মাৰ্কছ হিচাপে দি তোমালোকক পাছ কৰাই দিব লাগে। তো তোমালোকে ইমান টেনশ্যন ল'ব নালাগে। তো IH টেক আসামৰ ফালৰ পৰা সেবাক এটাই ৰিকুৱেষ্ট থাকিল, মেট্ৰিক পৰীক্ষাৰ্থীসকলক অন্তত ইউপিএছচি নীট লেভেলৰ প্ৰশ্ন পেপাৰখন নিদিয়াটো ভাল, কিয়নো মেট্ৰিক পৰীক্ষাৰ্থীসকলে ইউপিএছচি নীট লেভেলৰ প্ৰশ্নটো কেচ কৰা পচিবল নহয়, কিয়নো তেওঁলোকৰ বয়সে কিমান, মিনিমাম 17 to মেক্সিমাম 19 ইয়াৰ্ছৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত বহে, মেট্ৰিক পৰীক্ষা দিবলৈ বহে। আৰু সেই অকণমান বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে ইমান টান প্ৰশ্ন তেওঁলোকে কেচ কৰাটো সম্ভৱ নহয়। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এইখিনি আছিলে, আৰু ভিডিঅ'টো তোমালোকৰ বাবে অত্যন্ত ইম'চনেল, অত্যন্ত হেল্পফুল। তো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে সেবাৰ ফালৰ পৰা এই সন্দৰ্ভত অফিচিয়েল কিবা আপডেট আহিলে আমি তোমালোকক জনাব পাৰোঁ।